ভাবিব লাগিব কথাটো তেতিয়াহ'লে কিন্তু এতিয়াতো সদ্যহতে ভাস্কৰদাই মানে এতিয়া ভাস্কৰদাই গুণগুণক বিয়া পাতিবলৈ মন কৰি আছে মানে অফ কেমেৰা কৈছে মই গুণগুণকে বিয়া পাতো দে আৰু সেনেকা কৈ আছে মনটো সিফালে আছে ন গতিকে ৰাইজে ক'লে এতিয়া কেনেকে বিয়া পাতিম মানুহটোৰ মনটো যাব লাগিব নহয় মানুহটোৰ মন উৰি ফুৰিছে আৰু আপোনাৰ নতুন চিনেমা এখন আহি আছে নতুন চিনেমা আহি আছে নতুন চিনেমাখনৰ নাম হৈছে দ্য মিৰাজ আমাৰ প্ৰিমিয়াৰ আছে 4 এপ্ৰিলত সেইখনৰ প্ৰিমিয়াৰ আছে তাৰপিছত সেইখন খুব সোনকালে হলত ৰিলিজ কৰা হ'ব সকলোৰে কাৰণে গতিকে আশা কৰিছোঁ সকলোৱে চিনেমাখন আদৰি ল'ব মোৰ প্ৰথমখন চিনেমা আচলতে প্ৰথমখন চিনেমা ডিৰেক্টৰ বিকাশ মছাহাৰী বাহিৰত শ্বুটিং হৈছিলে আমাৰ হাফলঙত শ্বুটিং হৈছে আৰু গুৱাহাটীৰ আশে পাশেও শ্বুটিং হৈছে মানে চাই খুব ভাল পাব কাহিনী খুব ভাল পাব আৰু তাতকৈও ডাঙৰ কথা আচলতে ফুটেজবোৰ খুব ধুনীয়া পাব আচলতে হাফলঙৰ য'ত শ্বুট কৰা হৈছিলে মানে হাফলঙৰ সেই চিনাৰীবোৰ খুব ধুনীয়াকৈ মানে কেপচাৰ কৰা হৈছে গতিকে অভাৰঅল খুব ধুনীয়া পেকেজ এটা পাব তাত আপোনাৰ এতিয়া ইয়াতটো মাষ্টৰনী বাইদেউ হিচাপে পাইছে তাত কি হিচাপে পাব তাত একেবাৰে কমপ্লিটলি বেলেগ লুক এটা মানে গোটেই কাহিনী ক'ব নালাগে আপুনি জাষ্ট আপোনাৰ কেৰেক্টাৰটো বিষয়ে সেইটো হৈছে আচলতে চিনেমাখন গোটেই ক্ৰছ বৰ্ডাৰ ইনচাৰ্জেঞ্চিৰ ওপৰত গোটেই চিনেমাখন গতিকে খুব চেঞ্চিটিভ টপিক এটা গতিকে কেৰেক্টাৰটো খুব চিৰিয়াছ তেনেকুৱা ধৰণৰ কিন্তু তাতে গেট আপেই হওক বা কেৰেক্টাৰটোৱে হওক বহুত বেছি ডিফাৰেণ্ট পাব মানুহে গতিকে ইমান ৰিভিল কৰি নিদিওঁ কিন্তু চালে মানে মজা পাব কিমান তাৰিখে আছিলে প্ৰিমিয়াৰ আছে 4 এপ্ৰিলত হলত হয়তো অকণমান সময় লাগিব প্ৰিমিয়াৰ যোৱাৰ পিছত কাৰণ এতিয়া অকণমান ফিল্ম ফেষ্টিভেলৰ কথা চলি আছে গতিকে যদি ফিল্ম ফেষ্টিভেলত এতিয়াই গুচি যায় তেতিয়াহ'লে হলত ৰিলিজ দিওঁতে অকণমান হয়তো সময় লাগিব পাৰে সেইটোৰ কাৰণে গুণগুণৰ দৰ্শকক এতিয়ালৈকে আমি যিমান দূৰ গম পাইছোঁ আদৰি লৈছে ধাৰাবাহিকখন আশা কৰিছোঁ মানে এনেকেই মৰম দি গৈ থাকিব আগলৈ আৰু আপোনালোকে ক'ব দেই চন্দনা কেৰেক্টাৰটো কেনেকুৱা পাইছে ক'ব বহুত দিনৰ এটা বিৰতিৰ পাছত এটা পজিটিভ কেৰেক্টাৰ কৰিছোঁ গতিকে আগতে যেতিয়া নেগেটিভ চলি থাকিছিলে তেতিয়া মানুহে সদায় কয় সদায় নেগেটিভে কৰি নাথাকিবচোন পজিটিভ কৰিব গতিকে পজিটিভ এটা কৰি চালোঁ বহুত দিনৰ বিৰতিৰ পাছত গতিকে ক'ব কেনেকুৱা লাগিছে কিন্তু এতিয়া আকৌ মানুহে কি কয় জানা নাই এই আপুনি নেগেটিভ নকৰা হ'ল দেখোন বোলে বহুত বেয়াকে লিখে তেতিয়া মানে গালি সপনি কিমান খাইছোঁ একো ঠিক নাই এতিয়া আকৌ ভাল পাইছে কিন্তু এতিয়া কাহিনী যেনেকে গৈ আছে এতিয়া মানে মোৰ লাগিছে ক'ৰবাত অকণমান কিছুমানে অকণমান বেয়াও হয়তো পাবও পাৰে অকণমান মানে খং এটা উঠিবও পাৰে অকণমান মানে সেইটো থাকেই ন যে অকণমান তুমি যেতিয়া ভাল কৰি আছা পজিটিভকে যেতিয়া গৈ থাকে মানুহে আঁকোৱালি লৈ লয় অকণমান সেই কেৰেক্টাৰটো যদি অকণমান টুইষ্ট আহি যায় তেতিয়া অকণমান মানে কিয়নো এনেকুৱা কৰিব লাগে কিয় এনেকুৱা হৈ গ'ল এনেকুৱা ধৰণৰ কমেণ্টছ কিছুমান আহে ন গতিকে লাগিছে অকণমান হয়তো সেই বস্তুটো সুধিবলৈ পাম মই আহি আছো চাগে অকণমান কিন্তু চাওঁ কি হয় বাকি ওভাৰঅল আপোনাৰ গুণগুণ 100 এপিসোড পাৰ হ'ল দৰ্শকে এতিয়ালৈকে আদৰি লৈ আছে একদম গোটেই ফাৰ্ষ্ট এক্সপেৰিয়েন্স কেনেকুৱা খুব ধুনীয়া এক্সপেৰিয়েন্সটো আৰু গোটেই টিমটোৱে একদম ফেমিলি নিচিনাকে কাম কৰোঁ সকলোৱে মানে শ্বুটিঙৰ মজাখিনিৰ বাহিৰে আমাৰ ঘৰুৱা কথাও চলে ঘৰুৱা আড্ডাও চলে সেই তেনেকুৱা নিচিনা ৰিলেশ্যনবোৰ হৈ গৈছে চবৰ লগত গতিকে বহুত ভাল লাগিছে শ্বুটিং কৰি আৰু কেৰেক্টাৰটোও খুব ধুনীয়া আৰু যেনেকে ক'লো বহুত দিনৰ বিৰতিৰ পাছত এটা পজিটিভ কেৰেক্টাৰ কৰিছোঁ গতিকে সেইটো কৰি পেলাই ভাল লাগিছে আৰু এক্ট্ৰেছখিনিও খুব ভাল বা গোটেই ইউনিটটো যদি টিমটোৰ কথা কওঁ টেকনিকেল টিমটোৰ পৰা আৰম্ভ কৰি গোটেইখিনি তো অভাৰঅল এক্সপিৰিয়েঞ্চ খুব ভাল আৰু দৰ্শকে হেমতে ভাল পাই আছে এতিয়ালৈকে আমি আশা কৰিছোঁ আৰু মানে যিমানখিনি সঁহাৰি পাইছোঁ আমি যাতে আৰু পাওঁ আগলৈও গতিকে সেইটো আশা কৰিছোঁ চন্দনা কেৰেক্টাৰটো কেনেকুৱা লাগিছে দৰ্শকে নিশ্চয় কমেন্ট কৰিব লাগিব তলত একদম সকলোৱে জনাব চন্দনা কেৰেক্টাৰটো কেনেকুৱা পাইছে ভাল পাইছে যদিও লিখিব বেয়া পাইছে যদিও লিখিব ডেফিনেটলি আৰু লিখিব এতিয়া ভাস্কৰে কাক বিয়া পাতিব লাগে গুণগুণকে নে মোৰ ওচৰলৈ উভতি আহিব লাগে তো লিখিব যদিও এতিয়া মোৰ বৰ এটা ইচ্ছা নাই আৰু তেখেতৰো মনটো অলপ উৰি আছে গতিকে আপোনালোকে অকণমান ছাপোৰ্টটো দিলে হয়তো বিয়াখন হ'বও পাৰে গতিকে জনাব কি কৰিলে ভাল চাই থাকিব লাগিব গুণগুণ আকৌ ৰিমাইণ্ডাৰটো দি দিছোঁ সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া 7টা বজাত আৰু নিশা 10 বজাত ৰেঙনি চেনেলত গতিকে চাই থাকিব চিনেমাখনৰ নাম হৈছে দ্য মিৰাজ সেইখন মোৰ জীৱনৰ প্ৰথমখন চিনেমা গতিকে খুব স্পেচিয়েল মোৰ কাৰণে এইটো আমাৰ 4 এপ্ৰিলত আছে আমাৰ চিনেমাখনৰ প্ৰিমিয়াৰ তাৰপিছত
ফিল্ম ফেষ্টিভেল যোৱাৰ কথা চলি আছে যদি ফিল্ম ফেষ্টিভেল যায় হয়তো হলত ৰিলিজ কৰোঁতে অকণমান টাইম লাগিব পাৰে সেইটো এতিয়াও কনফাৰ্ম হোৱাগৈ নাই প্ৰিমিয়াৰ হোৱাৰ পিছতহে সেইটো ডিচাইড হ'ব গতিকে আশা কৰিছোঁ যেতিয়া হললৈ আহিব সকলোৱে আদৰি ল'ব চিনেমাখন ভাল পাব দ্য মিৰাজ মোৰ কেৰেক্টাৰটো আচলতে এগৰাকী ফিমেল কেডাৰৰ কেৰেক্টাৰ এটা আচলতে গোটেই চিনেমাখন হৈছে ক্ৰছ বৰ্ডাৰ ইনচাৰ্জেঞ্চিৰ ওপৰত খুব চেঞ্চিটিভ টপিক এটা গতিকে কেৰেক্টাৰটো তেনেকৈ মানে খুব বেছি চিৰিয়াছ খুব চেঞ্চিটিভ গতিকে ফিমেল কেডাৰ এগৰাকীৰ কেৰেক্টাৰটো প্লে কৰিছোঁ তাতে সেই ট্ৰেইনিং পিৰিয়ডটোত কেনেকৈ কি কৰা হয় মানে কেনেকৈ ট্ৰেইনিং দিয়ে কি কথা সেই সকলোবোৰ চিনেমাখনত দেখা পাব তাৰোপৰি মানে যেতিয়া আমি ধৰক তালৈ যাওঁ তাৰ আগতে মানে মাইণ্ডত কি কোনখিনি বস্তু চলি থাকে যে আমি কি ভাবি পেলাই যাওঁ সেই বস্তুবোৰ তাত ওলাব যে মানে কেনেকুৱা এটা মাইণ্ডছেট লৈ পেলাই আচলতে তাত সোমাওঁ কিন্তু গৈ পোৱাৰ পিছত তাত এটা এনভাইৰনমেণ্টটো কমপ্লিট বেলেগ হৈ যায় যিটো ভাবি যোৱা হয় আচলতে সেইটো নহয় তাত কমপ্লিটলি বেলেগ হৈ যায় গতিকে সেই ডিফাৰেঞ্চটো আচলতে তাত দেখা পোৱা যাব আৰু তাতে আপোনালোকৰ লোকেশ্যনবিলাক কেনেকুৱা ধৰণৰ জেগা লোকেশ্যন আমাৰ আধা শ্বুটিং হৈছিলে হাফলঙত তাৰপিছত গুৱাহাটীৰ আশে পাশে তেনেকৈও শ্বুটিং হৈছে আৰু সেইটো এটা প্লাছ পইণ্ট বুলি ভাবোঁ মই চিনেমাখনত আচলতে খুব ধুনীয়া লোকেশ্যন দেখিবলৈ পাব খুব ধুনীয়াকৈ কেপচাৰ কৰা হৈছে আচলতে ডিৰেক্টৰ হৈছে আমাৰ বিকাশ মছাহাৰী তেখেতে কৰিছে বাইমো ফিল্মছৰ আণ্ডাৰত গোটেই চিনেমাখন কৰা হৈছে এতিয়া হলত আহালে অকণমান হয়তো অপেক্ষা কৰিব লাগিব ডেটটো আমি ডেফিনেটলি যেতিয়াই কনফাৰ্ম হ'ব আমি সকলোকে জনাই দিম থেংক ইউ ছ' মাছ আৰু আশা কৰিছোঁ যেতিয়া আহিব তেতিয়া সকলোৱে আদৰি ল'ব আৰু হলত গৈ প্লিজ চিনেমাখন চাব থেংক ইউ